মই গম পাইছোঁ তই কিয় কান্দিছ। তোৰ বিয়াৰ কথা যে চলি আছে সেইকাৰণে ন। আমাক এৰি থৈ যাবলৈ তোৰ দুখ লাগিছে কি জানো। তই যেতিয়া ডাঙৰ হ'বলৈ ধৰিছিলি তেতিয়াই মোৰ চিন্তা হৈছিল তোক যদি দূৰলৈ বিয়া দিব লগা হয় তেতিয়া আমাৰ কি হ'ব। মই তোমাক একো হ'বলৈ নিদিওঁ দেউতা। এইবাৰৰ পৰা তোমাৰ ইমান যত্ন ল'ম নহয়, ইমান যত্ন ল'ম, তোমাক কেতিয়াও একো হ'বলৈ নিদিওঁ। সংসাৰখন তেনেকুৱাই দেউতা, হাঁহিও থাকিব কান্দিও থাকিব। আমি কেৱল দুখবোৰ পাহৰি সৰু সৰু সুখবোৰেৰে জীৱনটো আগুৱাই নিব লাগিব। কি হ'ল? কিবা খবৰ পালেনে? নাই, একো নাই। মায়ে সকলো গম পালে। কি? কেনেকৈ? মই মাক ক'লো। কিয়? মাৰ সন্দেহ হৈছিল। বাৰে বাৰে আৰ্যনহঁতৰ কথা সোধাত মই আৰু নকৈ নোৱাৰিলোঁ। মই জানিছিলোঁৱে তুমি এনেকুৱা কিবা এটা গণ্ডগোল কৰিবা বুলি। তোমাৰ ওপৰত ভৰসা কৰি আকৌ এবাৰ ভুল কৰিলোঁ মই। মা কেনে আছে? এইবোৰ কথা কেনেকৈ সহ্য কৰিছে? বহুত কান্দিছে মায়ে। আৰু চাবলৈ গ'লে এইবোৰ কথা মাৰ পৰা কিমান দিন লুকুৱাই ৰাখিম কওকচোন। মায়ে বাৰে বাৰে আৰ্যনৰ কথা সুধি আছে, কিমাননো আৰু মিছা মাতিম কওকচোন। হ'লেও তুমি ইচ্ছা কৰা হ'লে পাৰিলেহেঁতেন। মোৰ ভাই কলৈকো যোৱা নাই, সিহঁতে ইয়াতে আছে। বাছ ষ্টপেজ, ৰেলৱে ষ্টেচন সকলোতে খবৰ লৈছোঁ মই। সিহঁত গুৱাহাটীৰ বাহিৰত যোৱা নাই। মই বিচাৰি উলিয়ামেই সিহঁতক। নাই নাই, মই বিচাৰি উলিয়ামেই সিহঁতক। তেজাস, মা, তুমি চিন্তা নকৰিবা মা, সকলো ঠিক হৈ যাব। মই সেইবোৰ একো নাজানো। মোক মোৰ আৰিয়ানক লাগে। উভতাই আনি দে মোৰ আৰিয়ানক। মই কৈ দিছো, যেতিয়ালৈকে মোৰ আৰিয়ান নাহে অন্নটো বাদেই পানী এটোপাও মই মুখত নিদিওঁ। ৰুমৰ ভিতৰতে সোমাই থাকিম। তেতিয়াহে বাহিৰ ওলাম, যেতিয়া সি আহি মোক মা বুলি মাতিব। মই তোক ভাল পাওঁ আৰিয়ান। মই তোৰ ভাল হোৱাটো বিচাৰোঁ। মানুহে তোক ভাল বুলি কয়, মোৰ ভাল লাগে শুনি। তই ভাল মানুহ হৈ থাকিবি দেই আৰিয়ান। মোৰ দৰে বেয়া মানুহ নহবি। মদাহী জুৱাৰী এইবোৰ নহবি। সেইবোৰৰ পৰা সদায় দূৰত থাকিবি তই। দাদা, তই ঘৰ এৰি গুচি নাযাবিচোন।
মই জানো তই মাক খং কৰি ঘৰলৈ নাহ, কিন্তু তই মোৰ কথাটো এবাৰ ভাবচোন। ইফালে মোৰ কিমান চিন্তা হৈ থাকে। বাকীবোৰ কথা নাজানো, দৰা কিন্তু তুমি ভাল বাচিছা। চাওঁ এইফালে, গোটেই জীৱন ই তোমাক মৰমত ৰাখিব, সুখত ৰাখিব। ইয়াৰ 100% গেৰাণ্টি অন্ততঃ মই দিব পাৰিম। সম্বন্ধত যদিও মই তোতকৈ ডাঙৰ, কিন্তু এইখন ঘৰত মোৰ কোনো ঔকাত নাই। তয়ে মেইন মানুহ। আনৰ কথা নাজানো, কিন্তু মই জানো তোক এই কথা অনুভৱ কৰিবলৈ দিছোঁ। মাক যেনেকৈ সন্মান কৰোঁ তোকো কৰ। তোৰ সুখতে সুখী হওঁ, দুখত দুখী হওঁ। মনে মনে থকা একো নকবা। দাদা, তই সীমা চেৰাই গৈছ। তই কাক সীমা চেৰাইছ বুলি কৈছ হা? এইখন হাতেৰে মই তোৰ গাত হাত দিছিলো। কাটি পেলাও নেকি হাতখন? তই মোক ক্ষমা কৰি দে বাবে। মই সঁচাই কৈছো, তই মোক ক্ষমা কৰি দে বাবে। কান্দি নাথাকিবচোন, সিহঁত উভতি আহিব। আমি উভতাই আনিম কষ্টুৰী আৰু আৰিয়ানক। আচলতে দুখটো মোৰেই। তুমি মাথো মোক বেয়া কামবোৰ কৰিবলৈ সুচতনিহে দিছিলা, কিন্তু সেই কামবোৰতো ময়ে কৰিছিলোঁ। মইহে দোষী। সিহঁতৰ ওচৰতো অপৰাধী মই। মোৰ অন্তৰখনেই বেয়া। নহ'লে আৰিয়ানৰ নিচিনা ভাই এটাক মই বুজি নাপালো। আৰু তাৰ মোৰ প্ৰতি থকা মৰমবোৰ কিয় বুজি নাপালো? আপুনি বেয়া মানুহ নহয়। আচলতে আপুনি বৰ সহজ সৰল, সেইবাবে আপোনাৰ মনটো ঘৰুৱাটো মোৰ বাবে বৰ জটিল নাছিল। আপুনি একো ভুল কৰা নাই, সকলো ভুল মোৰেই। মইহে প্ৰকৃত অপৰাধী। আপোনাৰ গাত একো দুখ নাই। আপুনি নিজক নুদুখিব। মই নাজানো ভগৱানে মোক মোৰে পাপৰ বাবে মাফ কৰি দিবনে নাই।
কিন্তু মই মোৰ কামৰ বাবে বহুত লজ্জিত। আচলতে মই মোৰ লগত থকা প্ৰতিটো সম্পৰ্কৰ সৈতে বিশ্বাসঘাতকতা কৰিছো। ভগৱানে মোক মোৰ কৰ্মৰ শাস্তি দিবই। সঁচাকৈয়ে যদি তুমি তোমাৰ ভুল উপলব্ধি কৰিছা তেনেহ'লে মাৰ ওচৰলৈ যোৱা, মাক গৈ কথাবোৰ বুজোৱা আৰু যিকোনো প্ৰকাৰে মাক বাহিৰলৈ আনি কিবা এটা খাবলৈ দিয়া। হেৰি, ইমান চিন্তা কৰিবলগীয়া কি হ'লনো? আমাকে সন্দেহ কৰিলে। পুলিচৰ কামেই তেনেকুৱা। প্ৰথমে সন্দেহ কৰিয়েই ইনভেষ্টিগেশ্যনবোৰ আৰম্ভ কৰে। আপুনি ঘৰত চুৰ হোৱা বুলি কমপ্লেইন কৰিবলৈ যাওকচোন, প্ৰথমতে আপোনাকেই সন্দেহ কৰিব। হ'লেও দিয়াচোন, মানুহৰ মাজত যদি বদনাম ওলাই যায় আমি এই ছোৱালীজনীক লুকাই থৈছোঁ বুলি, তেতিয়াহ'লেতো বৰ বেয়া কথা হ'ব বুজিছা। তেনেকুৱা একোৱেই নহয়। আপুনি শুই থাকগৈ যাওক। কালি ৰাতিও আপুনি ভালদৰে শুৱা নাই। হেল্ল', তেজছ, তোমাৰ মায়ে ফোনটো ধৰা নাই যে? এয়া আমি কি শুনিছোঁ? আৰিয়ান আৰু কস্তুৰী বোলে ঘৰত নাই?